ৰূপহীহাটৰ গৰাজনত বাঘৰ আতংক। বাঘে নিদ্ৰাহৰণ কৰিছে গৰাজনৰ ফুটলাজাৰ অঞ্চলৰ ৰাইজৰ। সন্ধিয়া 7 বজাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ ভৰি চাপ। আতংকিত গঞা ৰাইজে খবৰ দিয়ে বন বিভাগক। লগে লগে উপস্থিত হয় বন বিভাগৰ লোক। বৰ্তমান সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে আতংকই, যাৰ বাবে হাতে হাতে লাঠি লৈ সমবেত হৈছে স্থানীয় ৰাইজ। তেতিয়া আমি বিচাৰি আছোঁ, খালি ৰাইজক মই এটাই এপিল দিম, ৰাইজবিলাক যাতে ঘৰত থাকে। এনে বাঘৰ যিটো ভৰিৰ চাপ আপোনালোকে প্ৰত্যক্ষ কৰিছে, এইটো হয়নে? আমি ট্ৰাই কৰি আছোঁ, ইনভেষ্টিগেশ্যনটো কৰি আছোঁ, চাওঁ বাৰু বোলে। যিহেতু ফুটালদাৰ গাঁওখনৰ লগতে লাওখোৱা অভয়াৰণ্য লাগি আছে, আপোনালোকৰ কিবা তেনেকুৱা সন্দেহ হয় নেকি যে বাঘ আহিবও পাৰে? হ'ব পাৰে ন? কি আহ্বান জনাব ফুটালদাৰ ৰাইজৰ প্ৰতি? কি আহ্বান জনাব? ৰাইজৰ পৰা কৈছোঁ, ৰাইজক মই ৰিকুৱেষ্ট কৰিছোঁ ঘৰত থাকিব লাগে। আমি ডিউটি কৰি আছোঁ, পুৰা ৰাতিটো ডিউটি মাৰি কিবা যদি অসুবিধা হয় আমাক ক'লে হ'ব। আমি পুৰাটো চাৰ্কুলটো মাৰি আছোঁ, পাৰ্টিটো লৈ আহিছোঁ। চাওঁ বাৰু, আপোনালোকেও সহায় কৰক। কিবা যদি ইনফৰমেশ্যন পায় আমাক ক'ব লাগে। দেখা গৈছে আপোনালোকে পথাৰত গৈ ইতিমধ্যে তদন্ত কৰিছে, ফটকা ফুটাইছে, কি ক'ব? চাওক, বাঘটো চাওক, এতিয়া ইমান মানুহ ওলাই গৈছে, বাঘটো যাব লাগিব, তাৰ ৰাস্তাটো দিব লাগিব। সেইকাৰণে আমি চকৰটো মাৰি আছোঁ, আমি কৰি আছোঁ কিবা কৰি। পিছত আৰু চাওঁ বাৰু কি হয়। ঠিক আছে, আৰু তেওঁলোকক এপিল দিছোঁ, ঘৰৰ পৰা ওলাব নালাগে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।